মোৰ বেকত যে আছে নামঘৰ ভাগ, এই নামঘৰ ভাগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, কম আপোনালোকক ইয়াৰ কাহিনী। আৰু আহক আপোনালোকক প্ৰথমতে দেখাই লৈছোঁ, এই দেখিছে ন উপহাৰ গোপন খেলখন, এই নামঘৰ ভাগৰ নিৰ্মাণৰ সাহায্যতে এখন বৃহৎ উপহাৰ গোপনৰ খেল আয়োজন কৰিছে। আৰু আহক আপোনালোকক মই এইফালে লৈ আহিছোঁ এজন বৰ্তা। বৰ্তা নমস্কাৰ। হয়, আৰু এই নামঘৰ ভাগ যিহেতু নিৰ্মাণ কাৰ্য চলি আছে আৰু যিহেতু তাৰ সাহায্যতে এখন উপহাৰ গোপনৰ খেল আয়োজন কৰিছে, কি ক'ব ইয়াৰ বিষয়ে আপুনি অকণমান? ইয়াৰ বিষয়ে মই ক'ব বিচাৰিছোঁ, আমাৰ মিছামাৰী মৌজা এটা গোলাঘাট জিলাৰ ভিতৰত বৃহত্তৰ মৌজা। এই মৌজাত আমাৰ দুভাগ অনুষ্ঠান সমান্তৰালভাৱে চলে। এভাগ হ'ল সদৌ মিছামাৰ মৌজা আঞ্চলিক পালনাম আৰু এভাগ সদৌ মিছামাৰ মৌজা ভাগৱত পাঠ অনুষ্ঠান। এই দুই ভাগৰ যুটীয়া বৈঠক মানে সভাত আমাৰ সিদ্ধান্ত হ'ল যে আমাক এবাৰ নামঘৰ মৌজা ভিত্তিত লাগে। সেইকাৰণে আমি 2012 চনত এই ক্ষেত্ৰলৈ আহিলোঁ। আমাৰ এই অঞ্চলৰ ভুৱন বৰা ডাঙৰীয়াই 3 বিঘা মাটি দিলে। সেই 3 বিঘা মাটি আমাৰ অন্ততঃ আমাৰ বিষয়ত সেই সময়ত বয়সস্থ আছিল, সকলো ইয়াত 50-60জন মানুহ আহি এই জেগাকণ আমি মানে সিদ্ধান্ত কৰিলোঁ যে ইয়াত আমি নামঘৰ ভাগ সাজোঁ। 2012 চনত তাৰপৰা আমি আহি এতিয়া যি হৈছে সেইখিনিলৈকে আমি, কাৰণ ৰাইজৰ দান বৰঙণিৰে, গতিকে আমি এইখিনিলৈকে পাইছোঁহি। গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ উদীয়মান যুৱক কেইজনমানে ক'লে যে আমি নামঘৰ বাকী উন্নতিৰ কাৰণে এখন চিঠিকেল খেলাম। গতিকে আমি বহাগ বিহুৰ আগত, অহা বহাগ বিহুৰ আগত আমি খেলোৱাৰ সিদ্ধান্ত তেওঁলোকে ল'লে। নামঘৰ সমিতি আছে, নামঘৰ সাহায্যাৰ্থে তেওঁলোকে খেলাম বুলি ক'লে। গতিকে নামঘৰ সাহায্যাৰ্থে আমাৰ 6খন গাড়ী আৰু 6খন বাইক আমাৰ খেলোৱাৰ সিদ্ধান্ত কৰা হ'ল। গতিকে 12/4/2024 এপ্ৰিল তাৰিখে বহাগ বিহুৰ একেবাৰে প্ৰাক্ষণত হয়। গতিকে আমি ৰাইজলৈ গোহাৰি জনাইছোঁ যে নামঘৰ বাকীৰ কাৰণে তেখেতসকলৰ হৃদয়ৰ ভক্তিৰ কণিকাৰ একাউণ্টখন আগবঢ়াই আমাৰ নামঘৰ বাকী উন্নতিত তেখেতসকলে সহায় কৰে। অৰিহণামূলক উপহাৰ গোপনৰ খেল এখন দেখিছে, খেলাইছে, বৰ্তাই খুব ধুনীয়াকৈ বুজাই দিছে আপোনালোকক। সেই এই নামঘৰ ভাগৰ সহায় বিচাৰিছে আপোনালোকক মাত্ৰ 100 টকা এটা অৰিহণা। আৰু যিসকলে এখন ফুল বুক লয়, ফুল বুকখনত 10টা কুপন আছে আৰু আপোনালোকে এই ফুল বুকখন ল'লে 2খন খেল অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। আৰু আপোনালোকক এইফালে যিহেতু বৰ্তাই অনুৰোধ জনাইছে, মাত্ৰ 100 টকা এটা আপোনালোকে অৰিহণা আগবঢ়াই খেলখনত অংশগ্ৰহণ কৰক। আৰু এইফালে যি নামঘৰ ভাগ আছে, এভাগ বৃহৎ কেন্দ্ৰীয় নামঘৰ। আৰু বৰ্তাই এই নামঘৰৰ ভাগত কিমানখন খেল বা কিমান মানুহ জড়িত হৈ আছে? আমাৰ 52খন গাঁও, হয়, 52খন গাঁৱৰ সন্মিলিতভাৱে এই হৰিগীত ভাগি আমি নিৰ্মাণ কৰা হৈছে। ভাবি চাওক, 52খন গাঁও জড়িত হৈ আছে এই নামঘৰ ভাগৰ সাহায্যাৰ্থে। যিহেতু এখন উপহাৰ গোপনৰ খেল খেলাইছে, কিমান ডাঙৰ হ'ব খেলখন আৰু এই নামঘৰ ভাগো কিমান ডাঙৰকৈ তেওঁলোকে মানে নিৰ্মাণ কৰিবলৈ লৈছে আপোনালোকে চাগে অনুমান কৰিব নোৱাৰিব, কাৰণ 52খন গাঁও। ভাবি চাওক, চাগে মই প্ৰথম এয়াই শুনিছোঁ 52খন গাঁও হৈ আছে বুলি গোলাঘাট মিছামৰাত। আৰু গোলাঘাটৰ খেল বুলি ক'লে আপোনালোকে গম পায়েই, যিহেতু কমাৰ বন্ধাৰ খেল, লগতে দৈয়াঙৰ খেল আপোনালোকে গম পাইছে। আৰু সম্পূৰ্ণ জেনুইন এখন খেল অনুষ্ঠিত হ'ব, খুব ধুনীয়াকৈ খেলখন অনুষ্ঠিত হ'ব, নহয় নে? আমি ভাবিছোঁ আৰু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে খেলখন অতি সুন্দৰভাৱে ভগৱন্তৰ কৃপা হয়। আৰু ধন্যবাদ আপোনাৰ ৰাইজকো, আপুনি যিহেতু অনুৰোধ জনাইছে। হয়, আৰু সেয়েহে আপোনালোককো দিলোঁ, মই আপডেটটো দিলোঁ, বৰ্তাক আনি আপোনালোকক সম্পূৰ্ণ প্ৰমাণ হিচাপে দিলোঁ। স্ক্ৰীনত নাম্বাৰ প্লে হৈ আছে, আপোনালোকে এতিয়াই আমাৰ লগত যোগাযোগ কৰক। মাত্ৰ 100 টকা এটা এই কেন্দ্ৰীয় নামঘৰ ভাগলৈ আগবঢ়াওক আৰু তাৰ বিনিময়ত আপোনালোকে এটা কুপন লৈ এই খেলখনত নিজৰ ভাগ্যখন এবাৰ পৰীক্ষা কৰি চাওক।